খুব দুখ লাগে যেতিয়া বাৰৰ ভিতৰত ফূৰ্তি ফাৰ্তা কৰি আহি আমাৰ কোনোবা বাইদেউ ভণ্টি সেই বিল্ডিংটোৰ তলৰ ষ্টেপত পৰি থাকে। আপোনালোকে ভাবিব পাৰে যে হয় জানো এনেকুৱা ঘটনা হৈছে, উইকেণ্ডত প্ৰায়ে হয়। আৰু সেই তেনেকুৱা পৰি থকা বাইদেউ ভণ্টিক বা ল'ৰাক, দাদা ভাইটিক আমি আমাৰ পেট্ৰলিং গাড়ীত তুলি লৈ ঘৰ ক'ত আছে বিচাৰি যাওঁ, ব'ল ঘৰত থৈ আহোঁগৈ। সেইটো আমাৰ দায়িত্ব আচলতে নহয়, কিন্তু আমি কৰিব লগা হয়। কাৰণ তাতে যদি পৰি থাকে সেই বাইদেউ বা ভণ্টিৰ লগত যদি তাৰ পিছত কিবা এটা ভয়ংকৰ অপৰাধ হৈ যায়, তাৰ দায়িত্ব কোনে ল'ব? আল্টিমেটলি আৰক্ষীকহে সমালোচনা কৰিব সকলোৱে যে আৰক্ষী একো কৰা নাই, গুৱাহাটী বোলে ক্ৰাইম কেপিটেল হৈ গ'ল। আমাক সদায় সমালোচনা এনেকৈ কৰিয়ে থাকে আৰু আমি অভ্যস্ত হৈ গৈছোঁ শুনি শুনি। বোধ হয় আপোনালোকৰ বহুতে এনেকুৱা ঘটনাৰ সাক্ষী, স্পেচিয়েলি টুৱাৰ্ডছ খানাপাৰা ছাইড। কেইটামান এনেকুৱা প্ৰিমাইজ আছে, তেওঁলোকে সেই বন্ধ কোঠাৰ পৰা লাউড স্পীকাৰ উলিয়াই ছাতাত লগাই লয় ৰুফ টপত, আৰু 11টা বজাৰ পৰা আৰম্ভ হয় তেওঁলোকে। আৰু সেই যেতিয়া 11টা বজাৰ পৰা আৰম্ভ হয়, তাৰ আশে পাশে যিমান ৰেচিডেঞ্চিয়েল কলনি আছে সকলোৰে পৰা ফোন অহা আৰম্ভ হয় আমাৰ থানাত আৰু পুলিচ কণ্ট্ৰল ৰুমত, ইভেন টু মি, যে আমি শুব পৰা নাই। তো মোৰ এপিল টু অল অফ ইউ, আপোনালোকৰ যিটো মিউজিক চিষ্টেম, তাৰ যি লাউড স্পীকাৰ পাৰ্মিশ্যন আছে, সেই লাউড স্পীকাৰ পাৰ্মিশ্যন মতে উইদিন দ্য কনফাইন্ড ক্ল'জ প্ৰিমাইজ কি চলে আপোনালোকৰ কথা। চাউণ্ড বাহিৰত নগ'লে আমাৰ কৰিব লগা একো নাই, কিন্তু ৰুফ টপত আপোনালোকে নি লাউড স্পীকাৰ চলাব নোৱাৰে আফটাৰ 10 o'clock। বুজি পাইছে? NDPS ছাবষ্টেন্স, ড্ৰাগছ, পাৰ্টিজ হয়, ডান্স কৰি আছে, কিন্তু তাত মানুহে বিজনেছো চলাই আছে যিটো ভয়ংকৰ। পাৰ্টি ড্ৰাগছ বিজনেছ চলোৱাটো সেই ডিজেটোও হ'ব পাৰে, যি দি আছে, ৱেটাৰটোও হ'ব পাৰে, বা বাহিৰৰ কোনোবা ছাপ্লায়াৰো হ'ব পাৰে। আই এম টেলিং ইউ দ্য ৰিয়েলিটি, সঁচা ঘটনা। ক'বলৈ খুব বেয়া আৰু খুব চেঞ্চিটিভ ইছ্যু। উইকেণ্ডত আমাৰ বহুতো বাইদেউ ভণ্টি যি গুৱাহাটীত আহি আছেহি বিভিন্ন জিলাৰ পৰা বা সীমামূৰীয়া বেলেগ বেলেগ ৰাজ্যৰ পৰা, তেওঁলোকৰ আগমন হয় ক্লাব বা বাৰত, আৰু গুৱাহাটীৰো বহুতো তেনেকুৱা বাসিন্দা যাব পাৰে, স্পেচিয়েলি উইমেন। আমি বিচাৰোঁ সকলোৱে আনন্দ কৰক, কিন্তু কেতিয়াও নিবিচাৰোঁ যে কাৰোবাৰ লগত কিবা ভয়ংকৰ অপৰাধ হওক। আপোনালোকৰ যি এটা পলিচি আছে, এই যে ফ্ৰী এলকহল, the girls should be served free, আৰু সেইকাৰণে কিছুমান আমাৰ এনেকুৱা ভণ্টিহঁত আছে, তেওঁলোকে একম্পেনী কৰে, আৰু একম্পেনী কাক কৰে? আননোন কোনোবাক, যিটো আমি ডিনাই কৰোঁ যে এনেকুৱা নহয় নেকি, কিন্তু হৈ আছে, যাক আমি পিক আপ পইণ্টছ বুলি কওঁ। আৰু সকলোৱে জানে পিক আপ পইণ্টছ কি। ইউ অলছ' হেভ এ ছ'চিয়েল ৰেছপনচিবিলিটি। আপোনালোকৰ তেনেকুৱা পলিচিত যদি কিবা অপকাৰ হৈ আছে কাৰোবাৰ, অলপ ভাবক, ৰিভিউ কৰক। মই ইয়াতকৈ বেছি একো নকওঁ। এনেকুৱা হ'ব নালাগে যে আপোনালোকৰ বেছি চেল হোৱাৰ কাৰণে আপোনালোকে এটা পলিচি লৈ আহিলে, য'ত এজন যুৱকে অচিনাকি কোনোবা এজনী যুৱতীক লৈ আহিলে যে ব'লা মোৰ লগত গ'লে ফ্ৰী মদ খাব পাবা, আৰু তুমি মোৰ লগত ভিতৰত গ'লা। তাৰ পিছত যদি ভয়ংকৰ ঘটনা কিবা হৈ যায়, তেতিয়াহ'লে কেতিয়াবা যিটো প্ৰিমাইজত হয় তেনেকুৱা ঘটনা, প্ৰিমাইজৰ অ'নাৰো লায়েবল হয় লিগেলি।
গতিকে আপোনালোকে পলিসি বনাওতে অলপ ভাবি চিন্তি চাব আৰু পলিসি ইমপ্লিমেন্ট কেনেকৈ কৰিছে সেইটোও চাব মই আপোনালোকক ডিসকারেজ কৰা নাই বিজনেস বঢ়াওক কিন্তু বিজনেস বঢ়াবলৈ যাওঁতে এটোও চাব যে আপোনালোকে যেটো পলিসি বনাই হেতু ইমপ্লিমেন্ট কৰোতে যাতে কাৰো অপকাৰ নহয় Excise Commissioner clearly koi goise license conditioner timing is for the premises, not for that particular corner bar. Gotike that is clear. Recently, amar DCP traffic eta phone pale rati. Ejon particular club or owner e phone korise and he has the audacity to call up DCP traffic and ask this question. Je more club or honmukhot kiyo police checking badhaise. Guwahati police is headed by Commissioner of Police. Guwahati police has different branches. Traffic police branch is headed by DCP traffic. And he has the authority to place nakas, drunken driving check anywhere in the city. মই কোনোবা বিজনেস এস্টাব্লিশমেন্টৰ বিজনেস বঢ়াবলৈ ইয়াত বহি থকা নাই গুৱাহাটী পুলিচ ইয়াত আছে গুৱাহাটীৰ ৰাইজক সেৱা কৰিবলৈ যিখিনি আমাৰ আইনগত দায়িত্ব সেইখিনি পালন কৰিবলৈ গতিকে সেইদিনাখন মই লগে লগে খবৰ পাইছো ডিসিপি ট্ৰাফিকে মোক জনাইছে আৰু ফাৰ্স্ট টাইম কাৰণে From our side, we did not initiate any action. Next time, jodi moi enekwa kiba pao, please do not blame us. Guwahati police kot naka borhua kot drunken driving checking koribo, hetu police authority decide koribo. Bar owner e nohoy. Installation. হেতু আপোনালোকৰ নিজা সুৰক্ষাৰ কাৰণে ভাল যদি কোনো এস্টাব্লিশমেন্টত এতিয়াও লগোৱা নাই লগাওক আৰু সিসিটিভি ইনষ্টল কৰাৰ লগতে the minimum যেটো storage period হ'ব লাগে ফুটেজৰ হিমান হাৰ্ড ডিস্ক লৈ এই ষ্টৰেজটো ৰাখক যাতে পিছত কিবা হলে চাব পাৰি কি হৈছিল Otherwise, you will be liable sometime for destruction of evidence. Ami strictly ketiaba implement koribole jodi jao, tetia hole the owner will be liable. Aru apnaloke bod hoy na jane, ekhon sorkar ahar pisot ekhon ain bonaisile. Assam Public Safety Measures Enforcement Act. তাত কোৱা হৈছে যে 5 জনতকৈ বেছি এমপ্লয়ি থকা যিকোনো বিজনেস এস্টাব্লিশমেন্টে সিসিটিভি লগোৱাটো বাধ্যতামূলক আৰু কিমান দিনৰ ষ্টৰেজ ৰাখিব লাগে হেতু তাত দিয়া আছে it is legally mandatory for such establishment to install CCTVs in your business establishment কোনোবাই যেনে মেনশন কৰিছিলে ওনাৰ কিছু নকৰিব লগা কাম কৰে তাৰ কাৰণে পুলিচ নহয় এস্টাব্লিশমেন্টটো আপোনালোকৰ সেইখিনি কাস্টমাৰক কেনেকৈ ডিল কৰিব লাগে তাৰ কাৰণে আপোনালোকে ব্যৱস্থা ল'ব লাগিব পুলিচ আমাৰ কেইটামান মুছলিমিয়া পুলিচে 20-25 লাখ গুৱাহাটীৰ বাসীক যদি প্ৰতি মুহূৰ্ততে ৰখিব লগা হয় যেটো প্ৰ্যাকটিক্যালি নট ফিজিবল আপোনালোকৰ বিজনেস এস্টাব্লিশমেন্ট আপোনালোকৰ তাত কাস্টমাৰে আহি কিবা উৎপাত কৰি আছে সেইখিনি কেনেকৈ হ্যান্ডল কৰিব হেতু আপোনালোকে জানে যদি তাত বিয়ন্ড কন্ট্ৰোল কিবা হৈ যায় পুলিচ উইল ইন্টাৰভেন আমাৰ দায়িত্ব নহয় যে সকলো কাস্টমাৰক একদম লাইন পাতি থিয় কৰে আপোনাৰ তাত বস্তুখিনি খাবলৈ দিয়া বা তাৰ পৰা পইচা লোৱা You are running your own business. It is your responsibility how to tackle that. তাৰ কাৰণে আপোনালোকে প্ৰাইভেট সিকিউৰিটি লয় বাউন্সাৰ লয় সিসিটিভি লগাই ক্যামেৰা ফিট কৰি ৰাখে যি কৰে আপোনালোকৰ কথা
আমি তাত ভিতৰত সোমাই একো নকৰোগে হা যদিহে বিয়ণ্ড কন্ট্ৰোল কিবা এটা সিচুৱেশ্যন হৈছে which is beyond your control পুলিচ আছে তাত 112 ডায়াল কৰিব পাৰে কনসাৰ্ন ওসিক ডায়াল কৰিব পাৰে 100 ডায়াল কৰিব পাৰে পুলিচ টিম পাই যাব তাত আৰু কোনোবা এজনে কৈছিলে যে লোকেল থানাখনে যাতে মানে আমাক সহযোগ কৰে এই কিবা মিস আন্ডাৰষ্টেণ্ডিং যাতে নাথাকে সেইটো দূৰ কৰাৰ কাৰণে আজি সভাখন আহ্বান কৰা হৈছে আপোনালোকৰ কিবা হ'ব কিবা ইস্যু হ'ব জেনুইন ইস্যু তাত পুলিচ উইল সাপোৰ্ট ইউ পুলিচ উইল প্রভাইড অল দ্য নেসেসারি লিগেল সাপোর্ট রিকোয়ার্ড কিন্তু আপোনালোকে যদি ল ভায়োলেট কৰি আছে আৰু সেইটো পুলিচৰ নলেজত মাজে মাজে আহি থাকে সন্মুখৰ দৰজাখন বন্ধ কৰি পিছফালৰ পৰা কাম কৰি আছে এনেকুৱাটো হয় সেইটোতো পুলিচে জানে আৰু এইকাৰণেই জানে কাৰণ আমাৰ পুলিচৰে কোনোবা এজনে কিনিছে কি জানি হ'ব পাৰে তো আপোনালোকেও আপোনালোকৰ নিজৰ কামখিনি কৰক আৰু পুলিচকো একো স্কোপ নিদিব যে আপোনালোকক কিবা টাৰ্গেট কৰিবলৈ আৰু যদি আপোনালোকৰ কিবা তেনেকুৱা অসুবিধা হৈছে তেতিয়াহ'লে লোকেল পুলিচে সাপোৰ্ট দিব আৰু তেনেকুৱা যদি সাপোৰ্ট পোৱা নাই আমাৰ পুলিচ সিস্টেমটো এটা হাইৰাৰ্কিকেল সিস্টেম থানাৰ ওপৰত এটা এচিপি আছে এচিপিৰ ওপৰত এডিশনাল ডিচিপি আছে ডিচিপি আছে তাৰ ওপৰত জইণ্ট চিপি আছে তাৰ পিছত চিপি আছে আৰু তাৰ পিছত অসম পুলিচৰ হেড আছে ডিজিপি আজিকালি সকলো এক্সেসিবল ইনক্লুডিং আৱাৰ অনাৰেবল চিফ মিনিষ্টাৰ সকলো পাব্লিকে যদি বিপদত পৰিছে টেক্স কৰি দিয়ে আৰু টেক্সৰ ৰেসপন্ড কৰে সকলোৱে এনে যাতা ইস্যু টেক্স কৰিলে ৰেসপন্ড নকৰিব পাৰে কিন্তু সিৰিয়াস ইস্যুত সকলোৱে ৰেসপন্ড কৰে আপোনালোকে গম নাপাব পাৰে সেই ইস্যুটো মূল